হয়, এইবাৰ চামগুৰি সমষ্টিত কংগ্ৰেছ হাৰাটো একদম খাটাং। মই এটা ক্ৰিটিকেল চ'ৰ্চৰ পৰা কংগ্ৰেছৰ ডিষ্ট্ৰিক্ট লেভেলৰ ক্ৰিটিকেল চ'ৰ্চৰ পৰা শুনা পাইছোঁ যে এইবাৰ ৰকিবুল হুছেইন চাহাবৰ পুত্ৰই এইবাৰ ৰিপ্ৰেজেণ্ট কৰিব আৰু টিকেট পাব কংগ্ৰেছ দলৰ পৰা। তো এইবাৰ চামগুৰি সমষ্টিবাসী ৰাইজে কেতিয়াও বিচৰা নাই যে ৰকিবুল হুছেইন চাহাবৰ ল'ৰাক এইবাৰ MLA বনাব। চামগুৰি সমষ্টিবাসী ৰাইজে সেইটো বিচাৰিছে, এটা নতুনত্বৰ কথা চিন্তা কৰিছে, এটা নতুন বাতাবৰণৰ কথা চিন্তা কৰিছে, এটা নতুন লিডাৰশ্বিপৰ কথা চামগুৰিবাসী ৰাইজে চিন্তা কৰিছে। আপোনালোকে দেখিছে যে ৰকিবুল হুছেইন চাহাবৰ দেউতা এই সমষ্টিৰ পৰাই MLA হৈছিলে। ৰকিবুল হুছেইন চাহাব এই সমষ্টিৰ পৰা MLA হৈছিলে। এতিয়া বিচাৰিছে তেখেতৰ ল'ৰাক আকৌ MLA বনাব। সেইটো আদিম যুগৰ এটা প্ৰথা আছিলে। গতিকে আদিম যুগৰ কথা মানুহে এতিয়া চিন্তা নকৰে। এতিয়া মডাৰ্ণ ডেম'ক্ৰেটিক টাইম বুলি আমি ক'ব লাগিব। গতিকে এই মডাৰ্ণ ডেম'ক্ৰেটিক টাইমত কোনো পধ্যায় ৰকিবুল হুছেইনৰ ল'ৰাক চামগুৰিবাসী ৰাইজে সমৰ্থন নকৰে। আৰু এই যিকেইটা বছৰ গৈছে, যেতিয়া বিজেপি গভৰ্ণমেণ্ট আহিছে, বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছৰ পৰা কোনো এটা ডেভেলপমেণ্টৰ কাম ৰকিবুল হুছেইন চাহাবে কৰিব পৰা নাই। আপোনালোকে দেখিছে যে তেখেত দৌৰ মাৰি আমাৰ ধুবুৰী সমষ্টিত গৈছে, ধুবুৰী সমষ্টিত জিকিছে, কিন্তু এতিয়া কোনো ধৰণৰ কাম কৰিব পৰা নাছিলে। আগত যেতিয়া ধুবুৰী লোকসভা সমষ্টিত মৌলানা বদৰুদ্দিন আজমল চাহাব আছিলে, তেতিয়া তেখেতে যেতিয়া চৰকাৰক ৰিপ্ৰেজেণ্ট কৰে, যেতিয়া পিটিশ্যন দিয়ে, তেতিয়া চৰকাৰে লগে লগে পিটিশ্যনখন এণ্টাৰটেইন কৰি দিয়ে আৰু কামৰ ওপৰত গুৰুত্ব দিয়ে। তেখেতৰ কথাখিনি কি, তেখেতৰ ডিপজিশ্যন কি, সেইটোৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়ে। কিন্তু যেতিয়া ৰকিবুল হুছেইন চাহাব চামগুৰি সমষ্টিৰ MLA হৈ আছিলে, তেতিয়াৰ পৰা তেখেতে কোনো ধৰণৰ পিটিশ্যন লোকেল গভৰ্ণমেণ্টক দিয়া নাছিলে আমাৰ চামগুৰিবাসী ৰাইজৰ কল্যাণৰ কাৰণে। তেখেতে জানে যে তেখেতৰ পিটিশ্যনখন এণ্টাৰটেইনেই নকৰিব, কথা শুনাটো দূৰৰ কথা, পিটিশ্যনখন একচেপ্টেই নকৰিব। সেই বুলি তেখেতে লামডিং আমাৰ চামগুৰি সমষ্টিবাসী ৰাইজৰ কল্যাণৰ কাৰণে কোনো দিনেই মাত মতা নাছিলে। আৰু এটা কথা, তেখেতে কেতিয়াও বিচৰা নাছিলে যে চামগুৰি সমষ্টিত এজন ভাল লিডাৰ হওক। চামগুৰি সমষ্টিত তেখেতে কেতিয়াও বিচৰা নাছিলে যে চামগুৰি সমষ্টিৰ পৰা এজন ভাল লিডাৰ চেণ্ট্ৰেল লেভেলৰ, ধৰক ডেভেলপমেণ্ট বৰ্ডৰ কিমান ধৰণৰ বৰ্ড আছে, চেণ্ট্ৰেল লেভেলত এটা স্থান পাওক। তেখেতে কোনো দিনেই বিচৰা নাছিলে যে অসম চৰকাৰত চামগুৰি সমষ্টিৰ পৰা এটলিষ্ট এটা মেম্বাৰ হৈ জিকক। যিটো ডেভেলপমেণ্ট বৰ্ড আছে, প্ৰত্যেকটো ডিপাৰ্টমেণ্টত এটা এটা ডেভেলপমেণ্ট বৰ্ড আছে। সেই ডেভেলপমেণ্ট বৰ্ডৰ চেয়াৰমেনৰ ৰেংক এণ্ড ষ্টেটাছটো হৈছে আমাৰ কেবিনেট মিনিষ্টাৰৰ নিচিনা। তো তেখেতে কেতিয়াও চেয়াৰমেনো বিচৰা নাছিলে, দিয়া নাছিলে, ইয়াৰ প্ৰিফাৰ কৰা নাছিলে, আৰু কোনো এজন মেম্বাৰো তেখেতে ইয়াৰ পৰা আমাৰ চামগুৰি সমষ্টিৰ পৰা চইচ কৰা নাছিলে। গতিকে এইবাৰ চামগুৰি সমষ্টিবাসী ৰাইজে এটা নতুনত্বৰ কথা চিন্তা কৰিছে, নতুন লিডাৰশ্বিপৰ কথা চিন্তা কৰিছে, আৰু ইয়াত নতুন MLA হৈ নিৰ্বাচিত হ'ব। আপোনালোকে চাব, এইটো খাটাং একদম।